মনত বিশ্বাস আৰু কাম কৰাৰ যদি প্ৰতিভা থাকে তেনে কোনো কাম নোহোৱাকৈ নাথাকে। নিজৰ উদাহৰণ মই নিজেই পালোঁ। এই ৰুমটো দেখিছে, মোৰ জীৱনৰ এটা বহুত ডাঙৰ আশা আছিলে যে এখন নিজৰ দোকান খুলিম। যিহেতু মোবাইল লগতে ৰিলেটেড কমচে কম 6-7 বছৰৰ পৰা, তো ভাবিছিলোঁ নিজে এখন কেতিয়াবলৈ দোকান খুলিব পাৰিম। তো তাৰে আশাৰে বহুত দিনৰ পৰা ভাবি এটা পৰুৱা চাৰিআলিত মই ৰুম ল'লোগৈ। ৰুমটোতো লোৱা হ'ল, কিন্তু মই যিটো হিচাপত ভাবিছিলোঁ তেনেকুৱা হিচাপত ৰুমটো নাছিলে। তো নিজৰ মনৰ হিচাপত মই অলপ ডিজাইন কৰিলোঁ। ফল চিলিং এতিয়া ধুনীয়াকৈ লগাই আছোঁ, তাতে পুট্টি কাটিছোঁ, তাত ৰং চং মাৰিম, ধুনীয়াকৈ নিজৰ হিচাপত বনাম। যিহেতু মোবাইলৰ দোকান, অকণমান জাক জমক হ'ব লাগিব যেন দূৰৰ পৰাই মানুহে দেখে। তো তাৰে আশাৰে এই প্ৰচেচিঙত আছে বস্তুবিলাক। যিহেতু ঘৰ বনোৱা আইডিয়া মোৰ একেবাৰেই নাছিলে, কাৰণ ঘৰততো চব্জি বজাৰহে কৰোঁ, ঘৰত আজিলৈকে হাত দিয়া নাই। যিহেতু মানে ঘৰৰ আইডিয়া একদম নাই। এই সৰু ৰুমটোতে প্ৰায় মোটামুটি মোৰ 3-4জনকৈ মিস্ত্ৰী চেঞ্জ হৈছে, কাৰণ মোৰ কামৰ আইডিয়া নাছিলে। তেওঁলোকক কওঁ কিবা এটা, তেওঁলোকে কৰে কিবা এটা, বহুত খেলি মেলিৰ অন্তত ফাইনেলি এইকেইজন দাদাহঁতে মোক গোটেই কামটো ধুনীয়াকৈ সম্পূৰ্ণ কৰি দিলে। ফিনিচিঙত যেতিয়া কালাৰৰ কথা আহিল, বহুতে বহুত কালাৰৰ কথা ক'লে, কিন্তু মই আগৰ পৰাই বগা কালাৰটো যিহেতু ভাল পাওঁ, তো শেষত গৈ পেলাই ৰুমত বগা কালাৰেই মাৰিলোগৈ। এতিয়া আহি গ'ল দোকানৰ সৌন্দৰ্যৰ কাৰণে কাউণ্টাৰ। তো কাউণ্টাৰ এয়া উঠালোঁ, এয়া আনিলোঁ। ইয়াৰ যিটো কাউণ্টাৰ আপোনালোকে দেখিছে, মই পূৰা টোটেলি মডিফাই কৰি অলপ বেলেগ বনাম। তো চাই যাওক আপোনালোকে। লগতে এয়া দাদাই ওপৰত লাইট লগাই আছে। লাইট লগোৱা প্ৰায় মোটামুটি হৈ গৈছে। লগতে মোৰ দোকানৰ লগো আহি পেলাইও ৰেডি হৈ গ'ল। এতিয়া মই দোকানৰ লগতো ক'ত লগাম আপোনালোকে চাই যাওক। এয়া চাওক, ইয়াত মটৰলা লিখা আছিলে, অকণমান চেঞ্জ কৰি পেলাই মই MS মোৰ দোকানৰ লগতো লগাই দিছোঁ, আৰু লগতে গ্ৰীণ কালাৰ মেট লগাই দিছোঁ। অকণমান দেখিবলৈও ভাল লাগে তেতিয়া, অকল হোৱাইট থাকিলে দেখিবলৈ ভাল নালাগে। তাৰোপৰি মোৰ এয়া চাওক, মোৰ দোকানৰ নাম শইকীয়া ভাই কালেকশ্যন বৰ্ড আহি পেলাই পূৰা অলৰেডি মোৰ দোকানৰ আগফালে লাগি গ'ল। আৰু লগতে লগাইছোঁ এয়া অলপ ব্লু কালাৰ লাইট, দূৰৰ পৰা দেখিবলৈ অকণমান ভাল লাগিব। এতিয়া অকণ বেয়া লাগিছে, শেষত আপোনালোকক মই দেখাম বাৰু মোৰ ফিনিচিংটো কেনেকুৱা হ'ব। যিহেতু মোবাইলৰ দোকান, ইনভাৰ্টাৰ এটা অতিকৈ প্ৰয়োজনীয়। তো ইনভাৰ্টাৰ এটা আনিলোঁ, আনি পেলাই ইয়াত ধুনীয়াকৈ ফিটিং কৰিছোঁ, কাৰণ লাইট গ'লেতো আৰু আন্ধাৰত থাকিব নোৱাৰিম। তো দোকানত লাইট লাগি গ'ল, ইনভাৰ্টাৰ লাগি গ'ল, কাউণ্টাৰ লাগি গ'ল, গ্ৰীণ কালাৰ মেট লাগি গ'ল, প্ৰায় মোটামুটি। অৱশেষত আহি পৰিলে মোৰ দোকানৰ অপেনিঙৰ দিন। আজি 18 জানুৱাৰী। এয়া মোৰ দোকান অপেনিঙৰ দিন আহি গ'ল। বেলুন চেলুন লগাই ৰাতিপুৱাই ধুনীয়াকৈ মই একদম ধুতি কুৰ্তা লগাই পেলাই পূজা কৰিবলৈ আহিলোঁ। যিহেতু দোকান অপেনিং কৰিম, সেইকাৰণে গণেশ পূজা ভাগ ৰাখিছোঁ। সকলোকে ইমান মাতিব নোৱাৰিলোঁ, বেয়া চেয়া নাপাব, কেতিয়াবা দোকানলৈ আহিব। এয়া আমাৰ দেও আহি বহিলে। মোৰ দোকানখন অকণমান আপোনালোকক দূৰৰ পৰা দেখাই আছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি মোক জনাব। আৰু আহিব মোৰ দোকানলৈ সকলো। দেও বহিলে পূজাত, ধুনীয়াকৈ বৰমায়ে প্ৰসাদো ৰেডি কৰি আছে। ময়ো অলপ পিছত আহি পেলাই বহিম আৰু দেওৰ ওচৰলৈ। তাৰপিছতে দেৱে মোক ক'লে আম পাতকেইটা লগাই দিবলৈ। তো মা আৰু মই ধুনীয়াকৈ আম পাতকেইটা লগাই দিলোঁ। আগফালে পিছফালে গোটেইখিনি আম পাত ধুনীয়াকৈ লগাই দিছোঁ। তাত দেৱে পূজা কৰি পেলাই ৰঙা ৰঙা ফুট দিব অলপ পিছত। এয়া চাওক, আম পাত লগোৱাত পূৰা মই বিজি হৈ আছোঁ। তাৰপিছতে মায়ে ধূনা মলাটো লৈ ধুনীয়াকৈ অকণমান ধূনা জ্বলাইছে, পূৰা ৰুমটো ধোৱা কৰি দিছে। যিহেতু গণেশ পূজা, এয়া দেৱে পূৰা ধুনীয়াকৈ শংখ বজাইছে, আৰু ময়ো আহি বহিম এতিয়া ওচৰতে। এয়া আহি পেলাই দেৱে মোক মাতিলে, দেওৰ ওচৰত বহিলোঁ, অৰিহণা এটা কিবা দিলোঁ। এয়া দেখিছোঁ দেখোন চুনুৱে ফোন কৰিছে। মায়ে ভিডিঅ' কলত বাক দেখাই আছে দোকানৰ চাৰিওফালৰ পৰিৱেশটো। দেৱে ধুনীয়াকৈ পটজল খাবলৈ দিলে মোক, পটজল খালোঁ। যিহেতু সবিশেষ নিয়ম নাজানো, তেওঁ যিমতে কৰিছে মই সেইমতেই গোটেইখিনি কাম ধুনীয়াকৈ কৰি গ'লোঁ। আৰু এয়া সেৱা কৰিছোঁ ভগৱানৰ ওচৰত, যেন আহি থকা দিনবিলাক সুকলমে মোৰ পাৰ হওক। প্ৰায় মোটামুটি পূজা সম্পূৰ্ণ হৈছে। সম্পূৰ্ণ হোৱাৰ পিছত আশীৰ্বাদ ল'লোঁ দেওৰ ওচৰত ধুনীয়াকৈ। এয়া মোৰ দোকানৰ আলহীবিলাক আহিছে, বৰ্মা, ববী। এয়া ববীয়ে হাঁহি আছে ধুনীয়াকৈ। এয়া আমাৰ ঘুতুৰ লগৰ দেউতা, আৰু ভূপেন, আৰু মাতিছোঁ দুজনমান আহিব তেওঁলোক। আৰু এয়া দোকানৰ মোৰ ফাৰ্ষ্ট কাষ্টমাৰ, আমাৰ সকলোৰে চিনাকি শ্যাম দা। আৰু বিশেষকৈ এটা কাৰণে ভাল লাগিছে, অপেনিঙৰ দিনাখনেই যিহেতু এটা মোবাইল বেচিব পাৰিছোঁ, মোৰ একদম বহুত ভাল লাগিছে মনটো। আৰু সেইকাৰণে শ্যাম দাক কৈছোঁ, শ্যাম দা আজি মোৰ বহনি কৰিম, একদম বেছি প্ৰফিট মোক নালাগে, আপুনি আহক আৰু মোৰ একদম যোনটো কিনা প্ৰাইচ অকণমান কিবা এটা দি আপুনি ধুনীয়াকৈ মোবাইলটো লৈ যাওক। আৰু তেওঁ সেই হিচাপতে মোবাইলটো মোৰ ল'লে। আৰু এয়াই মোৰ দোকানৰ গোটেইখিনি আপোনালোক দেখালোঁ। এয়া শ্যাম দা, ফটো এখন উঠিলোঁ নতুন কাষ্টমাৰ বুলি, এইজন মোৰ 2 নম্বৰ কাষ্টমাৰ আজি। আৰু অকল মোৰ দোকানত যে মোবাইলেই পাব তেনেকুৱা নহয়, এইখিনি বৰ্তমান মোবাইলৰ ষ্টক আপোনালোকক মই দেখাইছোঁ। মোৰ দোকানত আপুনি মোবাইল এচেছৰিজৰ ভিতৰত কেবল, চাৰ্জাৰ, হেডফোন, নেক বেণ্ড, টাইপ চি কেবল, কাৰ চাৰ্জাৰ, পাউচ হেডফোন, নেক বেণ্ড 2-3 ৰকমৰ আছে। মোবাইলৰ বেক কভাৰ পাই যাব, পাৱাৰ বেংক পাব, হেডফোনো বহুত কোৱালিটিৰ আছে, অক্স কেবল পাব, পেন ড্ৰাইভ পাব, আদি সকলো ধৰণৰ বস্তু মোৰ দোকানত এভেইলেবল পাব। তো আহক সকলো, আৰু মোৰ দোকানৰ পৰা একদম কম ৰেটত ধুনীয়া ধুনীয়া বস্তু লৈ যাওক। ধন্যবাদ।
কেনেকুৱা পালে মোক জনাব আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু আশা কৰোঁ আপোনালোক দোকানলৈ আহিব একদম ধুনীয়া ৰেটত ধুনীয়া বস্তু আপোনালোকক মই দিবলৈ চেষ্টা কৰিম তো ছাপোৰ্ট কৰি যাব সদায় আৰু যেন আগবাঢ়ি যাওঁ তো ইয়াৰে আশাৰে ধন্যবাদ জয় আই অসম বাই বাই